হয় তেখেতে 6,50,000 তেখেতে কিবা এটা বিজনেছ পাৰপাজতে ল'ম বুলি কৈছিলে মোৰ পৰা আপোনাৰ 14th মে' তেখেতে মই যেতিয়া আকৌ ৰিটাৰ্ণ তেখেতৰ পৰা পইচাটো বিচাৰিছোঁ তেখেতে মোক পইচা ৰিটাৰ্ণ নকৰে মই তেখেতক যথেষ্ট দিন দিয়া গৈছে তেখেতে সদায় মোক কয় আজি দিম কাইলৈ দিম আজি দিম কাইলৈ দিম মই ইনফেক্ট তেখেতক মোৰ প্ৰব্লেমছো কৈছোঁ তেতিয়াও তেখেতে নিদিয়ে আৰু লাষ্ট যেতিয়া মই তেখেতক কৈছোঁ যে মই পুলিচৰ হেল্প ল'ব লাগিব ষ্টিল তেখেতে মানে মোক কৈছে হ'ব আপুনি লিগেলি যাওক আপুনি পুলিচৰ হেল্প লওক যি কৰে কৰক মানে তো তেনেকৈতো নহয় বস্তুটো হয় আৰু মানে মোৰ এগেইনষ্টত মানে মই যেতিয়া তেখেতক কৈছিলোঁ যে মই পুলিচৰ ওচৰত মই যাব লাগিব তেতিয়া তেখেতে ৰোহন চাহু তেখেতক ফোন কৰি পেলাই কৈছে যে বাইদেউ যদি পুলিচৰ ওচৰত যায় বাইদেউৰো যদি চিনাকি আছে তেতিয়া মোৰো মানে আলফাৰ লগত চিনাকি আছে তেনেকৈ মানে আলফা ৱাৰ্ড মেনশ্যন কৰিছে হয় তেখেত আপোনাৰ DY 365ৰ ৰিপৰ্টাৰ হয় বুলি তেখেত মোৰ ওচৰত এজ এ পেচেণ্ট আহিছিলে তেখেতৰ ৱাইফ তেখেতৰ মাদাৰ আৰু তেখেতৰ কোনোবা এজন মানুহ এজ এ পেচেণ্ট আহিছিলে মোৰ ওচৰত হয় হয় DY 365ৰ ৰিপৰ্টাৰ হয় বুলি কৈছিলে তেখেত মানে মই পইচা পাই আছিলোঁ মোৰ পৰা মই 1,60,000 এওঁ বিজনেছ পাৰপছৰ কাৰণে লৈছিলে বাট আজি 2 মাহৰ পৰা দৌৰাই আছে পইচাটো নিদিয়ে যেতিয়া মই ক'লোঁ লিগেল একশ্যন ল'ম তেতিয়া মোক মানে আলফা ভাবুকি দিছে কি বোলে তুমি যদি লিগেল একশ্যন যোৱা আমাৰ ওচৰতো বোলে বহুত মানুহ আছে এনেকুৱা যিটো তোমাক উঠাই লৈ যাব পাৰে এজাহাৰ দিছে পইচা নাই দিয়া এতিয়ালৈকে নাই দিয়া বহুত মানুহৰ পৰা এনেকুৱা লৈছে পিছত আমি গম পালোঁ আমিতো দিছিলোঁ পিছত গম পালোঁ যে মানে তাৰ বহুত মানুহৰ পৰা লোৱা হৈছে এইটোতো মই নাজানো এনেই কৈছিলে কিবা এওঁ গাড়ী লৈ যেতিয়া আহে কিবা প্ৰেছ বুলি লিখা আছিলে আজি আপোনালোকে এটা অপাৰেশ্যন চলাই পেলাই প্ৰায় 19জন ড্ৰাগছ অভিযুক্তক এৰেষ্ট কৰিছে কি ক'ব হয় এটা ৰিচেণ্টলি এটা আমাৰ যোৱাকালি এটা কেছ হৈছিলে যে এটা NDPS ডিটেকশ্যন হৈছিলে তাতে প্ৰায় 26টা কণ্টেইনাৰ জব্দ কৰা হৈছিলে আৰু 4জন মানুহক হাতে লোতে ধৰা হৈছিলে আৰু তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিতে যাৰ পৰা তেওঁলোকে ড্ৰাগছখিনি আনে বা যাক দিয়ে বেকৱাৰ্ড লিংকেজ ফৰৱাৰ্ড লিংকেজ এইখিনি কমপ্লিট কৰি আজি আৰু 15জন অভিযুক্তক আমি কৰায়ত্ব কৰিছোঁ আৰু বৰ্তমান তেওঁলোকক আমি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছোঁ 24টা কণ্টেইনাৰ এইটো মানে নগাঁও সদৰ থানা এৰিয়াৰ বিভিন্ন এলেকাৰ পৰা আছে তেওঁলোকৰ ঘৰবিলাক বিভিন্ন আউটপোষ্টৰ আণ্ডাৰত কিন্তু গোটেইখিনি প্ৰায় নগাঁও থানাৰ আণ্ডাৰত 811/24 হয় এগৰাকী মহিলা চিকিৎসকে এটা অভিযোগ দিছিলে যে এজন মানে প্ৰাক্তন এই আপোনাৰ মিডিয়া কৰ্মীয়ে তেওঁৰ পৰা প্ৰায় 6 লাখ টকা ধাৰলৈ লৈছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পইচাখিনি ঘূৰাই দিয়া সময় আহে তেতিয়া তেওঁক বিভিন্ন ধৰণৰ ভয় ভাবুকি দি প্ৰাণে মৰাৰ ভাবুকি দিছিলে গতিকে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এই সংক্ৰান্তত যোনজন অভিযুক্ত ব্যক্তি তেওঁক আমি কৰায়ত্ব কৰিছোঁ অভিযুক্তগৰাকীৰ নাম হ'ল দুলেন বৰা তেওঁৰ কেছ নম্বৰটো 813/24